Hello students, this is Monirul and welcome back to AU Education. তো ছাত্র ছাত্রীসকল তোমালোকে গম পাইছা যে জুৱা ক্লাছত আমি 7টা কোৱেশ্চন আনসাৰ ডিসকাস কৰিছিলো এ লেটাৰ টু গড নামৰ চেপ্টাৰৰ পৰা। তো আজিৰ এই ক্লাছত আমি পুনৰবাৰ শৰ্ট কোৱেশ্চন লৈ আহিছো যিখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব আৰু জুৱা ক্লাছৰ কোৱেশ্চনসমূহৰ লগত আজিৰ এই কোৱেশ্চনসমূহ তোমালোকে তোমালোকৰ নোটবুকত লিখি ৰাখিবা আৰু মই ইয়াত বৰ্ডত যেনেকৈ লিখাই দিও তোমালোকে সেম টু সেম লিখিবা আৰু মই এই যিখিনি কোৱেশ্চন আছে তোমালোকে লিখাই দিয়া আছো ইতিমধ্যে তোমালোকে যদি কিবা কাৰণ লিখিব নোৱাৰা তেন্তে আমাৰ এই ভিডিও ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া থাকিব তাত তোমালোকে মেসেজ কৰিবা মই তোমালোকক মোৰ ৰিটেন নোটস খিনি তোমালোকক প্ৰভাইড কৰি দিম সো ডোন্ট ওয়েস্ট এনি মোর টাইম লেটস স্টার্ট আওয়ার টুডেজ ভিডিও তো আজি আমাৰ হ'ব কোৱেশ্চন নম্বৰ 8 কাৰণ জুৱা ক্লাছত আমি 7টা কোৱেশ্চন ডিসকাস কৰিছিলো তো চোৱা 8 নম্বৰ কোৱেশ্চনটো হ'ল for how long did the hail rain মানে ইয়াত কি কৈছো for how long মানে কিমান সময়ৰ বাবে did the hail rain তোমালোকৰ যেটো hailstorm হৈছিলে সেই hailstorm কিমান সময় ধৰি হৈছিলে বা কিমান টাইমৰ বাবে হৈছিলে হেইটো এই কোৱেশ্চনত মেনশন কৰিছে তো বলা এতিয়া এই কোৱেশ্চনৰ আনসাৰ কি হ'ব হেইটো আমি বৰ্ডত লিখি চাও তো চোৱা ইয়াৰ আনসাৰত মই লিখিছো the hail rained for an hour মানে ইয়াত কি কৈছে চোৱা hail মানে তোমাৰ যেটো কৈছিলো শিলা বৃষ্টি rain মানে ইয়াত বৰষুণ দিছিলে কিমান সময় দিছিলে an hour মানে 1 ঘন্টা ধৰি এই শিলা বৃষ্টি হৈছিলে তো এইটো আছিল আজি আমাৰ এই 8 নম্বৰ কোৱেশ্চনৰ আনসাৰ তো বলা এতিয়া আমি 9 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো তো চোৱা 9 নম্বৰ কোৱেশ্চন মই লিখিছো what was Lencho's only hope ইয়াত চোৱা কি কৈছে লেঞ্চো তুমি তো গম পালা যে যেটো তোমাৰ মেইন ক্যাৰেক্টাৰ আছিল তাৰ নাম আছিল লেঞ্চো আৰু চোৱা হোপ মানে কি হোপ মানে হল তোমাৰ বিশ্বাস লেঞ্চোৰ একমাত্ৰ বিশ্বাস কি আছিল বা কাৰ ওপৰত লেঞ্চোৰ একমাত্ৰ বিশ্বাস আছিল বা ভৰসা আছিল তো এইটোৰ আনসাৰ তোমালোকে কেনেকৈ লিখিব লাগিব হেতু মই তোমালোকক এতিয়া দেখুৱাম তো চোৱা মই এইটোৰ আনসাৰ লিখিছো লেঞ্চো's only hope was help from God ঠিক আছে তো ইয়াত কি কৈছে চোৱা লেঞ্চো's only hope লেঞ্চোৰ একমাত্ৰ ভৰসা আছিল আশা আছিল কি আছিল help from God help মানে হল সহায় from মানে হল পৰা God মানে হল ভগৱান মানে ভগৱানৰ পৰা লেঞ্চোৰ একমাত্ৰ আশা আছিল যে ভগৱানে তেওঁক সহায় কৰিব কাৰণ যিটো তেওঁৰ মাকৈ খেতি আছিল হেটো টোটালি ডেস্ট্ৰয়ড হৈছিল টোটালি নষ্ট হৈ গৈছিল তো তেওঁৰ কাৰণে ফ্যামিলিলৈ চলাটো বহুত কষ্ট হৈ পৰিছিল আৰু তেওঁ ভৰসা কৰিছিল আশা কৰিছিল যে আল্লাহে তেওঁক বা ভগৱানে তেওঁক নিশ্চয় সহায় কৰিব তো এইটোই আছিল আমাৰ এই 9 নম্বৰ কোৱেশ্চনৰ আনসাৰ তো এতিয়া আমি 10 নম্বৰ কোৱেশ্চন মানে 10 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ি যাম তো চোৱা কোৱেশ্চন নম্বৰ 10 হ'ল to whom did Lencho write a letter লেঞ্চো এক কালৈ চিঠি লিখিছিল ঠিক আছে ইয়াত whom মানে হল তুমি কালৈ যে কালৈ তেওঁলোকে তেওঁ চিঠি লিখিছিল ঠিক আছে এতিয়া এটোৰ আনসাৰটো হল তো চোৱা কোৱেশ্চনটো আছিল যে to whom did Lencho write a letter লেঞ্চো এক কালৈ চিঠি লিখিছিল তো আমি সকলোৱে জানো যে লেঞ্চোৱে ভগৱানলৈ চিঠি লিখিছিল হেতু আমি কেনেকৈ লিখিম তাত মই তোমালোকক লিখি দেখাই দিছো ইয়াত চোৱা লিখিছো মই লেঞ্চো was wrote a letter to God লেঞ্চোৱে ভগৱানলৈ চিঠি লিখিছিল ঠিক আছে তো এইটো আছিল যে আমাৰ 10 নম্বৰ কোৱেশ্চনৰ আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম তো চোৱা নেক্সট কোৱেশ্চন আমি লিখিছো যে how much money did Lencho ask for ঠিক আছে ইয়াত চোৱা how much মানে হল কিমান পৰিমাণৰ ধন লেঞ্চোৱে বিচাৰিছিল তেওঁ কিমান টকা ভগৱানৰ পৰা বিচাৰিছিল তো হেতু আমি অলৰেডি তোমালোকক কৈছিলো সামাৰিত যে লেঞ্চোৱে 100 পিছৰ কাৰণে 100 পিছৰ কাৰণে তেওঁ এপ্লিকেশন লিখিছিল লেটাৰ লিখিছিল তো হেই আমি সকলো জানো অলৰেডি যে লেঞ্চোৱে 100 পিছস খুজি পেলাই লেটাৰ লিখিছিল তো হেতু আমি আনসাৰত কেনেকৈ লিখিম প্ৰপাৰ ওয়েটো কি হেতু হল মেইন কথা তো হেতুৱে মই তোমালোকক এতিয়া দেখুৱাই দিম তো ঠিক আছে এতিয়া আনসাৰটো চোৱা মই লিখিছো লেঞ্চো asked for 100 so 100 পিছস লেঞ্চোৱে 100 পিছস বিচাৰি ভগৱানলৈ চিঠি লিখিছিল তো এইটো আছিল যে আমাৰ এইটো কোৱেশ্চনৰ আনসাৰ তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম তো চোৱা আমি এইটো কোৱেশ্চন লিখিছো যে why did he need the money লেঞ্চোৱে যেটো পইচা বিচাৰি ভগৱানলৈ চিঠি লিখিছিল তেওঁ যে কৈছিল মোৰ 100 পিছস লাগে বুলি সেই 100 পিছস বিচাৰি লেঞ্চোৱে ভগৱানলৈ কিয় চিঠি লিখিছিল তেওঁৰ কি এনেকুৱা প্ৰয়োজন আছিল যাৰ বাবে তেওঁ ভগৱানলৈ চিঠি লিখিব লগা হৈছিল তো হেতু এক কোৱেশ্চন এইটো কোৱেশ্চনত কোৱা হৈছে তো এতিয়া আমি এইটো কোৱেশ্চনৰ আনসাৰ কেনেকৈ লিখিম হেতু তোমালোকক মই দেখুৱাই দি আছো তো চোৱা এতিয়া আমাৰ কোৱেশ্চনটো আছিল যে why did he need the money মানে লেঞ্চোৱে টকাটো কি বিচাৰিছিল তেওঁৰ কি প্ৰয়োজন আছিল তো মই আনসাৰত লিখিছো কি চোৱা he needed ইয়াত he মানে কিন্তু লেঞ্চোৰ কথা কোৱা হৈছে হা ইয়াত তোমালোকে লেঞ্চো লিখিলে হ'ব বা he লিখিলে হ'ব এইটো তোমালোকে ভালদৰে মনত ৰাখিবা যে ইয়াত he মানে লেঞ্চোক বুজোৱা হৈছে needed মানে চাইছিল কিয় চাইছিল তেওঁৰ কি প্ৰয়োজন আছিল তো মানে ইয়াত need মানে কি প্ৰয়োজন বুজোৱা হৈছে ঠিক আছে need the money তো
পইচা বিচৰা কাৰণটো হ'ল কি যে টু শ্ব' হিজ ফিল্ড এগেইন, মানে তেওঁৰ পথাৰত পুনৰবাৰ গুটি সিজাবলৈ, পুনৰবাৰ শস্য ৰোপণ কৰিবলৈ তেওঁ পইচাটো খুজিছিলে। লগতে এণ্ড আৰু টু লিভ আনটিল নেক্সট ক্ৰপ, ক্ৰপ মানে হ'ল শস্য, ঠিক আছে। মই যোৱা কথাটো কৈছিলো ক্ৰপ মানে হ'ল শস্য। আৰু তেওঁ কৈছিলে যে যেতিয়ালৈকে তেওঁৰ খেতিত পুনৰবাৰ নতুনকে খেতি কৰিব নোৱাৰে বা পুনৰবাৰ তেওঁ শস্য কৰিব নোৱাৰে, তাৰ আগমুহূৰ্তলৈকে তেওঁৰ ফেমিলিলৈ চলিবলৈ, তেওঁৰ ভালদৰে চলিবলৈ তেওঁৰ পইচাৰ প্ৰয়োজন, আৰু সেইবাবে তেওঁ ভগৱানলৈ চিঠি লিখিছিলে। তো এইটো আছিলে যে আমাৰ এই কুৱেশ্যনৰ আনচাৰ। এতিয়া আমি পুনৰবাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। তো চোৱা, মই দিয়া প্ৰত্যেকটো কুৱেশ্যন যদি তোমালোকে ভালদৰে ফ'ল' কৰা, তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। তো ভিডিঅ'টো অকণো স্কিপ নকৰি A to Z সম্পূৰ্ণ চাবা। প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। এটা এটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়িবা, ভালদৰে আনচাৰখিনি মুখস্থ কৰিবা, ঠিক আছে। মুখস্থকৈ তোমালোকে কি কৰিবা, আনচাৰখিনি বুজিবলৈ চেষ্টা কৰিবা। মই যেনেকৈ ধুনীয়াকৈ তোমালোকে বুজাই আছো, অসমীয়াত লগতে বুজাই দি আছো, তোমালোকে ছেম অসমীয়াত তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিবা। যদি তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰা, তেন্তে তোমালোকে নিজে বনাই লিখিব পাৰিবা। তুমি যদি নিজে বনাই লিখিব পাৰা, তেন্তে তোমালোকে ভাল মাৰ্কছ এটা পাবা। কাৰণ চোৱা, মুখস্থ লিখিলে তুমি ভুল কৰিব পাৰিবা, ঠিক আছে, কিন্তু তুমি যদি নিজে বনাই লিখা, তোমাৰ এক্সামিনাৰে বহুত ভাল পাব আৰু তোমাক ভাল পায়, তেওঁলোকে ভাল মাৰ্কছ এটা দিব, ঠিক আছে। তো ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণ চাবা, কাৰণ মই ইয়াত চোৱা সৰু সৰু ৱৰ্ডৰ মিনিং তোমালোকক মই অসমীয়াত বুজাই দি আছো, যিবোৰ তোমালোকৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। ভিডিঅ' চাই থাকা। তো চোৱা, মই কুৱেশ্যন নম্বৰ 13ত লিখিছো যে হু ৰিড দ্য লেটাৰ ফাৰ্ষ্ট, ঠিক আছে। ইয়াত চোৱা, হু মানে হ'ল কোন, ঠিক আছে, হু মানে হ'ল কোন, ঠিক আছে। আৰু চোৱা, ৰিড মানে হ'ল কি পঢ়া, যিজনে পঢ়িছিলে। দ্য লেটাৰ মানে চিঠিটো কোনে পঢ়িছিলে, চিঠিটো প্ৰথমবাৰৰ বাবে কোনে পঢ়িছিলে। ইয়াত চোৱা, তুমি ইয়াত কিন্তু ৰাইট বুলি কোৱা নাই, ৰাইট মানে লিখা আছিলে। ইয়াত কৈছে ৰিড মানে কি পঢ়িছিল, কোনে পঢ়িছিল। আমি সকলোৱে জানো যে লেটাৰটো প্ৰথমতে কোনে পঢ়িছিল, সেই যিটো পোষ্ট অফিচ আছিলে, সেই পোষ্ট অফিচত থকা পোষ্ট মাষ্টাৰজনে এই লেটাৰটো প্ৰথমতে পঢ়িছিলে। তো ইয়াত আমি সকলোৱে ইতিমধ্যে গম পালো যে লেটাৰটো পোষ্ট মাষ্টাৰে পঢ়িছিলে। কিন্তু এতিয়া আমি আনচাৰটো কেনেকৈ লিখিম, আনচাৰ লিখাৰ প্ৰপাৰ ৱেটো কি, সেইটো মই তোমালোকক এতিয়া দেখুৱাই দিম যে তোমালোকে কেনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা, ঠিক আছে। এতিয়া বৰ্ডত চোৱা, মই তোমালোকক লিখি দেখুৱাই আছো। তো চোৱা, মই আনচাৰত লিখিছো দ্য পোষ্ট মাষ্টাৰ ৱাজ ৰিড দ্য লেটাৰ ফাৰ্ষ্ট। ইয়াত চোৱা, দ্য পোষ্ট মাষ্টাৰ কোনে পঢ়িছিলে, ইয়াত মই অলৰেডি কৈছো ৰিড মানে পঢ়া, ঠিক আছে। তো লেটাৰটো পঢ়িছিল, কোনে পঢ়িছিল, দ্য পোষ্ট মাষ্টাৰ। দ্য পোষ্ট মাষ্টাৰ মানে সেই পোষ্ট অফিচত থকা যিজন পোষ্ট মাষ্টাৰ আছিলে, যিজন পোষ্ট অফিচৰ হেড থাকে, সেই পোষ্ট মাষ্টাৰজনে লেঞ্চুৱে লিখা চিঠিটো যিটো ভগৱানলৈ তেওঁ লিখিছিলে, সেই ভগৱানলৈ লিখা চিঠিটো প্ৰথমতে এই পোষ্ট মাষ্টাৰজনে পঢ়িছিলে। তো চোৱা, এইটোৱে আছিলে আমাৰ এই 13 নম্বৰ কুৱেশ্যনৰ আনচাৰ, যিটো মই তোমালোকক অলৰেডি লিখি দেখুৱালো। তোমালোকে ছেম টু ছেম এক্সামত লিখিবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে তোমালোকে ফুল মাৰ্কছ পাবা, ঠিক আছে। তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। তো চোৱা, কুৱেশ্যন নম্বৰ 14ত মই মেনশ্যন কৰিছো যে হোৱাট ৱাজ দ্য পোষ্ট মাষ্টাৰ ফাৰ্ষ্ট ৰিয়েকশ্যন, ঠিক আছে। ইয়াত চোৱা কি কোৱা হৈছে যে হোৱাট ৱাজ দ্য পোষ্ট মাষ্টাৰ ফাৰ্ষ্ট ৰিয়েকশ্যন। ৰিয়েকশ্যন মানে কি, যেতিয়া পোষ্ট মাষ্টাৰ লেটাৰটোৱে চাইছিলে, লেঞ্চুৱে লেটাৰটো ভগৱানলৈ লিখিছিলে, আৰু সেই লেটাৰটো যেতিয়া পিয়নে নি পেলাই পোষ্ট মাষ্টাৰৰ হাতত দিছিলে, তেতিয়া পোষ্ট মাষ্টাৰে প্ৰথমতে লেটাৰটো চাই পেলাই কি কৰিছিল, তেওঁ কি হাঁহিছিল নে কান্দিছিল নে কি কৰিছিলে, সেইটো মই ইয়াত লিখিব লাগিব। মই তোমালোকে এতিয়া কৈ দিওঁ যে সেই পোষ্ট মাষ্টাৰজনে লেটাৰটো পোৱাৰ লগে লগে তেওঁ হাঁহি দিছিল, কাৰণ চোৱা তাত লিখিছে টু গড, তাত লেঞ্চুৱে মেনশ্যন কৰিছিলে যে টু গড। তো ভগৱানকতো বিচাৰি পোৱাটো ইমান সহজ কথা নহয়। ভগৱানক যিটো বিচাৰি পোৱা কঠিন কাম হয়, আৰু এজন মানুহে যিহেতু ভগৱানলৈ চিঠি লিখিছিলে, সেই পোষ্ট মাষ্টাৰজনে ভাবিছে কি এই মানুহজন কি পাগল নেকি, সেইটো ভাবি পেলাই তেওঁ কি হাঁহিছিলে, আৰু সেইটো বহুত জোৰেৰে তেওঁ হাঁহিছিলে। এই বহুত জোৰে হাঁহিছিল, সেইটোৱে আমি এতিয়া এই কুৱেশ্যনৰ আনচাৰত লিখিব লাগিব। সেইটো আমি কেনেকৈ লিখিম ব'লা, এতিয়া তোমালোকক মই দেখুৱাই দিওঁ। তো চোৱা, এইটোৰ আনচাৰত মই লিখিছো যে দ্য পোষ্ট মাষ্টাৰ ৱাজ লাভ হাৰ্টলি। তো সেই পোষ্ট মাষ্টাৰজনে কি কৰিছিলে, ইয়াত লাভ মানে হ'ল হাঁহি, ঠিক আছে, হাঁহি। পোষ্ট মাষ্টাৰজনে তোমাৰ কি কৰিছিলে, লেটাৰটো পোৱাৰ পিছত, লেটাৰটো চোৱাৰ পিছত তেওঁ কি হৈছিলে, বহুত জোৰেৰে তেওঁ হাঁহি দিছিল। কাৰণ চোৱা, তেওঁ লিখিছে যে ভগৱানৰ চিঠি লিখিছে, এইটো বহুত আচৰিত লগা কথা হয়। কেনেকুৱা মানুহে চিঠি লিখিছে, পাগল নেকি নে কি, সেইটো ভাবি তেওঁ বহুত জোৰেৰে হাঁহি দিছিলে। এইটোৱে আছিলে আজি আমাৰ এই 14 নম্বৰ কুৱেশ্যনৰ আনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। তো চোৱা, কুৱেশ্যন নম্বৰ 15ত মই মেনশ্যন কৰিছো হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু। ডিচাইড মানে কি, ডিচাইড মানে হ'ল সিদ্ধান্ত। ডিচাইড মানে কি হ'ল তোমাৰ চোৱা, ডিচাইড মানে হ'ল সিদ্ধান্ত। তো চোৱা, ইয়াত মই মেনশ্যন কৰিছো যে হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু। ইয়াত চোৱা, ডিচাইড মানে হ'ল কি সিদ্ধান্ত,
তো পোষ্ট পঢ়াজনে যেতিয়া লেটাৰটো পাইছিলে লেঞ্চুৱে ভগৱানৰ চিঠি লিখিছিলে যেতিয়া তেওঁ লেটাৰটো খুলি চাইছিল খুলি চোৱাৰ পিছত পোষ্ট পঢ়াজনে কি ভাবিছিলে তেওঁ কিবা সিদ্ধান্ত লৈছিল নেকি আৰু যেতিয়া তেওঁ সেই চিঠিটো পঢ়িছিলে তেতিয়া পোষ্ট পঢ়াজনে কি সিদ্ধান্ত লৈছিলে তেওঁ এটা সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তটো কি আছিলে তো সেইটোৱে আমি এজাত লিখিব লাগিব তো আমি অলৰেডি সামাৰিত কৈছো যে যেতিয়া পোষ্ট পঢ়াজনে পঢ়িছিল চিঠিটো তেতিয়া পোষ্ট পঢ়াজনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তটো হ'ল যে তেওঁ নিজে আৰু এটা চিঠি লিখি পেলাই লেঞ্চুলৈ ৰিপ্লাই কৰিব আৰু তাত তেওঁ যিমান পাৰে লেঞ্চুক সহায় কৰিব যাতে লেঞ্চুৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু ফেইথ যাতে টিকি থাকে সেই বিশ্বাস যাতে কেতিয়াও ভাঙি নাযায় তো এইটোৱে আছিলে পোষ্ট পঢ়াজনৰ সিদ্ধান্ত এতিয়া যেহেতু আমি গম পালো সিদ্ধান্তটো এতিয়া আমি ইংলিছত সেইটো কেনেকৈ লিখিম সেইটো হ'ল মেইন কথা সেইটো আমি এতিয়া বৰ্ডত লিখি দেখুৱাম ইয়াত আৰু এটা কথা তোমালোকে যদি এতিয়াও সেই সামাৰি ভিডিঅ'টো চোৱা নাই তেন্তে তোমালোকে এতিয়াই যোৱা আৰু সেই তাত সামাৰিত থকা ভিডিঅ'টো তোমালোকে এতিয়াই চাই লোৱা তোমালোকে সামাৰিটো চালেহে আমাৰ এই গোটেইখিনি কুৱেশ্যনৰ আনসাৰ তোমালোকে ভালদৰে বুজি পাবা মোৰ এটা ৰিকুৱেষ্ট হ'ল কি তোমালোকে গৈ পেলাই এই সামাৰি ভিডিঅ'টো আগতে চাই লোৱা ঠিক আছে এতিয়া বলা আমি ইয়াৰ আনসাৰটো লিখো তো চোৱা মই ইয়াত লিখিছো যে দ্য পোষ্ট মাষ্টাৰ ৱাজ ডিচাইড টু আনসাৰ দ্য লেটাৰ টু কিপ দ্য লেঞ্চুছ ফেইথ ইয়াত চোৱা কি কৈছে যে দ্য পোষ্ট মাষ্টাৰ ৱাজ ডিচাইড পোষ্ট পঢ়াজনে সিদ্ধান্ত লৈছিল কি লৈছিল টু আনসাৰ লেঞ্চুৱে লিখা সেই লেটাৰটোৰ আনসাৰ দিবলৈ কি দিবলৈ চোৱা কিয় দিবলৈ দ্য লেটাৰ টু কিপ দ্য লেঞ্চুছ ফেইথ লেঞ্চুৰ যিটো বিশ্বাস আছিলে যিটো ভৰসা আছিলে ভগৱানলৈ সেইটো যাতে অটুট থাকে যাতে লেঞ্চুৰ ভৰসা কেতিয়াও ভাঙি নাযায় ভগৱানৰ ওপৰত যাতে তেওঁৰ আস্থা নাইকিয়া হৈ নাযায় সেইবাবে পোষ্ট পঢ়াজনে ডিচাইড কৰিছিল যে তেওঁ নিজে লেঞ্চুৰ সেই লেটাৰৰ আনসাৰ দিব আৰু লেঞ্চুক তেওঁ সহায় কৰিব তো এইটোৱে আছিলে আমাৰ এই আজিৰ এই কুৱেশ্যনৰ আনসাৰ তো এতিয়া বলা আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো তো চোৱা আমি এইটো কুৱেশ্যনত মেনশ্যন কৰিছো যে how much money was the postmaster able to collect ইয়াত how much মানে কি কিমান পৰিমাণৰ ধন সেই পোষ্ট পঢ়াজনে কালেক্ট কৰিব পাৰিছিলে যেহেতু আমি অতিমধ্যে গম পালো যে লেঞ্চুৱে ভগৱানলৈ 100 পিচেছ বিচাৰি পেলাই এটা চিঠি লিখিছিলে আৰু যেহেতু পোষ্ট পঢ়াজনে লেঞ্চুলৈ এটা চিঠি লিখি পেলাই তেওঁক আনসাৰ দিছিলে আৰু তেওঁক লেঞ্চুক সহায় কৰিছিলে তো সেই পোষ্ট পঢ়াজনে লেঞ্চুক কিমান টকা দি সহায় কৰিব পাৰিছিলে সেইটো এই কুৱেশ্যনত থৈ দিছে যে পোষ্ট পঢ়াজনে কিমান টকা লেঞ্চুৰ বাবে কালেক্ট কৰিব পাৰিছিলে তো আমি ইতিমধ্যে সামাৰিত মেনশ্যন কৰিছো যে এই পোষ্ট পঢ়াজনে নিজৰ পকেটৰ পৰা নিজৰ কলিগৰ পৰা তেওঁৰ অফিচত কৰ্মচাৰীৰ পৰা তেওঁ বহুত কষ্ট কৰি পেলাই 70 পিচেছ মানে 70 পিচেছ তেওঁ কালেক্ট কৰিব পাৰিছিলে তো সেই 70 পিচেছ তেওঁলোকে কালেক্ট কৰিছিলে সেইটো আমি কেনেকৈ লিখিব লাগিব সেইটো তোমালোকক এতিয়া মই লিখি দেখুৱাম তো চোৱা মই ইয়াত লিখিছো দ্য পোষ্ট মাষ্টাৰ ৱাজ এবল টু কালেক্ট অনলি 70 পিচেছ দ্য পোষ্ট মাষ্টাৰ ৱাজ এবল টু কালেক্ট পোষ্ট পঢ়াজনে কালেক্ট মানে সংগ্ৰহ কৰিব পাৰিছিল কিমান পাৰিছিল অনলি 70 পিচেছ মানে অনলি মাত্ৰ 70 পিচেছ তেওঁ কালেক্ট কৰিব পাৰিছিলে লেঞ্চুৱে খুজিছিল 100 পিচেছ কিন্তু পোষ্ট পঢ়াজনে অনলি 70 পিচেছ কালেক্ট কৰিব পাৰিছিলে আৰু সেই 70 পিচেছ দি পেলাই লেঞ্চুক তেওঁ সহায় কৰিছিল আৰু লেঞ্চুক তেওঁ এটা ৰিপ্লাই দিছিলে তো এইটোৱে আছিলে আজি আমাৰ এই কুৱেশ্যনৰ আনসাৰ তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম তো চোৱা ইয়াত মই লিখিছো যে when did লেঞ্চু go to the post office the following Sunday ইয়াত following Sunday মানে কি কৈছো তোমাৰ যেটো নেক্সট সানডে আছিলে যেটো তোমাৰ পৰৱৰ্তী দেওবাৰ আছিলে সেই পৰৱৰ্তী দেওবাৰে লেঞ্চু কিমান সময়ত বা কেতিয়া পোষ্ট অফিচত গৈছিলে when মানে কেতিয়া ঠিক আছে তো পৰৱৰ্তী দেওবাৰত লেঞ্চু কিমান সময়ত পোষ্ট অফিচত গৈছিলে তো এইটোৱে আমাৰ আজিৰ কুৱেশ্যনত খুজিছে তো এইটোৰ আনসাৰ আমি কেনেকৈ লিখিম বলা তোমালোকক এতিয়া মই দেখুৱাই দিওঁ তো চোৱা ইয়াৰ আনসাৰত মই লিখিছো যে দ্য ফলোইং সানডে পৰৱৰ্তী দেওবাৰে লেঞ্চু went to the post office a bit earlier usual লেঞ্চু পোষ্ট অফিচ গৈছিল কেতিয়া গৈছিলে a bit earlier than usual মানে আগতে তেওঁ যেটো সময়ত গৈছিলে তাতকে অলপ সোনকালে মানে অলপ সোনকালে তেওঁ পোষ্ট অফিচলৈ গৈছিলে তো ইয়াৰ আনসাৰটো হ'ল এতিয়া যে পৰৱৰ্তী দেওবাৰে লেঞ্চু অলপ সোনকালে পোষ্ট অফিচত গৈছিলে কাৰণ তেওঁ ভাবিছিলে যে ভগৱানে মোৰ কিবা ৰিপ্লাই দিছে নেকি ভগৱানৰ পৰা মই কিবা হেল্প পাইছো নেকি তেওঁ মোৰ চিঠি ৰেছপন্স দিছে নেকি সেইটো ভাবি লেঞ্চুৰ মনত মানে এটা আনন্দ আছিলে তেওঁ এটা আগ্ৰহী হৈ আছিলে যে ভগৱানে তেওঁ কিবা ৰেছপন্স কৰিছে নেকি তো সেইটো চোৱাৰ কাৰণে তেওঁ অলপ সোনকালে পোষ্ট অফিচলৈ গৈছিলে তো এইটোৱে আছিলে আমাৰ আজি এইটো কুৱেশ্যনৰ আনসাৰ তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি তো চোৱা এতিয়া আমি নেক্সট কুৱেশ্যন ডিসকাস কৰিম আৰু এইটোৱে হ'ব তোমালোকৰ এই এ লেটাৰটো গডৰ ভেৰি শৰ্ট কুৱেশ্যন আনসাৰ কাৰণ আমি আজিৰ যিখিনি কুৱেশ্যন লিখাইছো এইখিনিয়ে
আজিলৈ সমাপ্ত হ'ব আৰু শৰ্ট কুৱেশ্যন আৰু দিয়া নহয় আমি অহাকালিৰ পৰা বা আমি নেক্সট ক্লাছৰ পৰা তোমালোকক লং কুৱেশ্যন ডিছকাছ কৰিম 2 মাৰ্কছ বা 3 মাৰ্কছৰ কুৱেশ্যন ডিছকাছ কৰিম তো আজিৰ কাৰণে এইটো হ'ব তোমালোকৰ লাষ্ট কুৱেশ্যন তো কুৱেশ্যনটো তোমালোকে চোৱা যে ইয়াত লিখিছো মই হোৱাট ডিড লেঞ্চো কল দা পোষ্ট অফিচ এমপ্লয়িজ মানে পোষ্ট অফিচত যিবোৰ এমপ্লয়িজ আছিলে সেই এমপ্লয়িজবোৰক লেঞ্চোৱে কি বুলি কৈছিল তো সেইটোৰ আনসাৰ আমি এতিয়া বৰ্ডত লিখিম তোমালোকে বৰ্ডত চাই থাকা তো চোৱা ইয়াৰ আনসাৰ মই লিখিছো যে লেঞ্চো কল্ড দা পোষ্ট অফিচ এমপ্লয়িজ এজ এ বাঞ্চ অফ ক্ৰক ঠিক আছে লেঞ্চোৱে কৈছিল কাক কৈছিল দা পোষ্ট অফিচ এমপ্লয়িজবোৰক কৈছিল কি বুলি কৈছিল এ বাঞ্চ অফ ক্ৰক ক্ৰক মানে হল তোমাৰ প্ৰবঞ্চক আমি যেটো দালাল বা চোৰ বুলি কওঁ তো লেঞ্চোৱে পোষ্টমাষ্টাৰৰ এমপ্লয়িজ পোষ্টমাষ্টাৰৰ কৰ্মচাৰীক লেঞ্চোৱে এটা প্ৰবঞ্চকৰ দল বুলি কৈছিলে তো এতিয়া পোষ্টমাষ্টাৰজনে ইমান কষ্ট কৰি নিজৰ পকেটৰ পৰা চেলাৰী দি পেলাই তেওঁলোকৰ যিটো কৰ্মী আছিলে বা কলিগ আছিলে সকলোৰে পৰা কষ্ট কৰি পেলাই লেঞ্চোক পোষ্টমাষ্টাৰে সহায় কৰিছিলে কিন্তু অৱশেষত কি হ'ল অৱশেষত লেঞ্চোৱে পোষ্টমাষ্টাৰজনক এটা প্ৰবঞ্চকৰ দল হিচাপে বা চোৰ হিচাপে তুলনা কৰিছে তো আজিৰ কুৱেশ্যন আনসাৰ ইমানেই আছিলে আৰু এই লেটাৰটো গডৰ শৰ্ট কুৱেশ্যন আমি নিদিওঁ অহা ক্লাছৰ পৰা আমি তোমালোকক লং কুৱেশ্যন দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ যদি ইয়াৰ পৰা কিবা ডাউট আছে তেন্তে তোমালোকে কমেন্ট সেকশনত জনাই দিবা আৰু যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীকো চেনেলটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও আমাৰ ভিডিওবোৰ চাব পাৰে ঠিক আছে আজিলৈ ইমানেই দেখা পাম অন্য এটা ভিডিওত লং কুৱেশ্যনৰ সৈতে টাটা বাই বাই